শোণিতপুৰ জিলাৰ আনৰিজাৰ্ভ কেটেগৰীত হায়েষ্ট পোষ্ট আছে 223। গতিকে কিছুমানে হয়তো ভাবিব যে ইয়াৰ কাট অফ বহুত কম যাব, কিন্তু আগৰ যিখন মেৰিট লিষ্ট সেইখন চালে আপোনালোকে অনুমান কৰিব যিবিলাক ডিষ্ট্ৰিক্টত বেছিকৈ পোষ্ট থাকে তাতে কাট অফ বহুত কম নাযায়, এটা মিডিয়াম ৰেঞ্জতে ৰৈ যায়। গতিকে আমি 59 বা 60ৰ আশে-পাশে আনৰিজাৰ্ভ কেটেগৰীত থাকিব পাৰে বুলি ক'ব পাৰোঁ। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত 40টা পোষ্ট আছে, তাতেও আমি 60ৰ ওচৰে পাজৰে থাকিব বুলি ক'ব পাৰোঁ কাট অফ শোণিতপুৰত। ঠিক তেনেদৰে SCত আছে 24 পোষ্ট, 56ৰ আশে-পাশে থাকিব পাৰে। ST প্লেনৰ 10 পোষ্ট আছে 56, আৰু ST হিলৰ আছে 19 পোষ্ট, গতিকে 54 থাকিব পাৰে বুলি আমি ক'ব পাৰোঁ। যিহেতু পোষ্ট যথেষ্ট কম, গতিকে কাট অফ বহুত কম নাযাব। তাৰপিছতে আমি যদি চাওঁ তিনিচুকীয়া জিলাত আনৰিজাৰ্ভ কেটেগৰী পোষ্ট আছে 107, OBC 21, SC 27, ST প্লেনৰ 11 আৰু ST হিলৰ আছে 17। গতিকে তিনিচুকীয়াৰ ক্ষেত্ৰত 60 ক'ব পাৰি আনৰিজাৰ্ভ কেটেগৰী। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত 62 কাট অফ, আৰু SCৰ ক্ষেত্ৰত 60, ST প্লেনৰ ক্ষেত্ৰত 55 আৰু ST হিলৰ 53 কাট অফ যাব বুলি ক'ব পাৰি। এইটো হৈছে তিনিচুকীয়া জিলাৰ, যিহেতু পোষ্ট আছে তুলনামূলকভাৱে বহুতখিনি বেছি আছে। তাৰপিছতে আমি মাজুলীৰ চাওঁ। মাজুলীত 38টা পোষ্ট আছে, আৰু 38 পোষ্টৰ ভিতৰত 62 মান যাব বুলি ক'ব পাৰি। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত মাজুলীত মাত্ৰ 10টাই পোষ্ট আছে, গতিকে 62 মানে যাব, যিহেতু পোষ্ট কম। SCৰ পোষ্ট নাই। ST প্লেনৰ আছে 8টা পোষ্ট, 57 যাব পাৰে, আৰু ST হিলৰ 11 পোষ্ট 55 যাব পাৰে। এইটো আছিল মাজুলীৰ। আৰু আটাইতকৈ কম যিখন জিলাত যাব এইবাৰ সেইখন হৈছে চাউথ চালমাৰা, কাৰণ এইখন জিলাত 59টা পোষ্ট আছে, আৰু যিহেতু এইখন জিলাৰ অলপমান যাতায়াতৰ ব্যৱস্থা সুচল নহয়, গতিকে ইয়াত সকলোৱে এপ্লাই নকৰে। তথাপি 56, 57 ইমানমান আনৰিজাৰ্ভ কেটেগৰীত চাউথ চালমাৰাত আহিব পাৰে। তাৰপিছত OBCৰ ক্ষেত্ৰত 40টা পোষ্ট আছে, 56 মান যাব পাৰে। SC 24টা পোষ্ট 53, আৰু ST প্লেনৰ 52, ST হিলৰ 50, এনেকুৱা ধৰণৰ কাট অফ যাব পাৰে। এইখন জিলাতে আটাইতকৈ কম কাট অফ যাব যেন অনুমান কৰিব পাৰি। লখিমপুৰত আনৰিজাৰ্ভ কেটেগৰীত 203টা পোষ্ট আছে, OBCৰ 41, SC 24, ST প্লেনৰ 32, ST হিলৰ 17। এতিয়া চাওঁ আমি ইয়াৰ কাট অফ কিমানখিনি যাব পাৰে। লখিমপুৰৰ কাট অফ যিহেতু হায়েষ্ট পোষ্ট ইয়াতে নাই, ইয়াতে ছেকেণ্ড হায়েষ্ট আছে 203, গতিকে ইয়াতো 58 বা কমিলে 57 ইমান মানলৈকে আহিব লাগে যেন অনুমান হয়। আৰু OBCৰ ক্ষেত্ৰততো ইয়াতে 60 মান থাকিব, কাৰণ ইয়াতে সকলোৱে এপ্লাই কৰে, তথাপি অতি কম 58, তাতকৈ তলত হয়তো নাহিব লখিমপুৰৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত 24 পোষ্ট, গতিকে 24 পোষ্টত 55, আৰু এইফালে 32 পোষ্ট আছে ST প্লেনৰ, তাৰ কাৰণে 54 মান আহিব পাৰে। আৰু ST হিলৰ ক্ষেত্ৰত 51 বা 50ৰ আশে-পাশে ST হিলৰ। এইটো আছিল লখিমপুৰ ডিষ্ট্ৰিক্ট। এইবাৰ চাওঁ আমি মৰিগাঁৱত আনৰিজাৰ্ভত 57 পোষ্ট, গতিকে ইয়াতো পোষ্ট আছে বেছি, তো সেইবাবে ইয়াতে 63, 61 মানে 61ৰ পৰা 63ৰ ভিতৰত আনৰিজাৰ্ভ কেটেগৰী। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত 29টা পোষ্ট, গতিকে ইয়াত 62, 63 সিমান মানে যাব, পোষ্ট যিহেতু কম। ইয়াতে আছে 12টা পোষ্ট SCৰ ক্ষেত্ৰত, এইটো আছে মৰিগাঁও জিলাৰ, আৰু 12টা পোষ্টত 55, ST
টি প্লেনৰ পোষ্ট নাই ST হিলৰ 19 পোষ্ট আছে 53 মান যাব পাৰে এইবাৰ চাও নগাঁও জিলাত নগাঁৱত 126টা 126 পোষ্ট আছে যেনেদৰে OBC আছে 51 নগাঁও যদি চাও আমি আনৰিজাৰ্ভৰ 62 পোষ্ট OBC ৰ ক্ষেত্ৰত 60 বা 63 SC ৰ ক্ষেত্ৰত 57 আৰু ST প্লেনৰ 55 ST হিলৰ 53 ইমানখিনি কাট অফ নগাঁও জিলাৰ আহিব লাগে তাৰপিছতে চাও নলবাৰী আনৰিজাৰ্ভৰ পোষ্ট নাই OBC ৰ মাত্ৰ 12টা পোষ্ট গতিকে কাট অফ হাই যাব SC ৰ আছে 13টা পোষ্ট SC ৰ নকমিব ST প্লেনৰ কমিব পাৰে 56 আৰু ST হিলৰ কাৰণে ST হিলৰ 54 ইমান মান আহিব কাৰণ যেহেতু নলবাৰীত পোষ্ট কম আছে আৰু মানুহ যথেষ্টখিনি বেছি আছে গতিকে ইয়াৰ কাট অফ ইয়াতকৈ হয়তো নকমিব নলবাৰী জিলাৰ এইবাৰ আমি চাও বৰপেটা জিলাৰ আনৰিজাৰ্ভত আছে 11টা পোষ্ট গতিকে 64 63 ইমান মান আহিব লাগে তাৰপিছত OBC ৰ ক্ষেত্ৰত 16টা পোষ্ট আছে গতিকে নকমিব ইয়াৰ কাট অফ হাই থাকিব বৰপেটাৰ কাট অফ বহুত হাই যাব SC ৰ ক্ষেত্ৰত 59 ST প্লেনৰ ক্ষেত্ৰত 53 বা 54 আৰু ST হিলৰ ক্ষেত্ৰত 52 আৰু PWD 12টা পোষ্ট আছে কিন্তু ইয়াৰ কাট অফ কিমান যে ক'ব নোৱাৰি আৰু ডি ট্ৰাইবছৰ আছে 11টা পোষ্ট গতিকে হাইয়েষ্ট কাট অফ বৰপেটাৰে যাব যেহেতু পোষ্ট কম মানুহ যথেষ্টখিনি বেছি থাকে গতিকে 64 63 আহিবই আনৰিজাৰ্ভত আৰু OBC ৰ ক্ষেত্ৰত 63 বা 62 তাতকৈ কম হয়তো নাহিব ঠিক তেনেদৰে SC ST প্লেন ST হিল এনেকুৱা এটা আইডিয়া লগাব পাৰি এবাৰ আমি চাও বঙাইগাঁৱত OBC পোষ্ট নাই 0 ইয়াতে আছে 23টা পোষ্ট আনৰিজাৰ্ভৰ বঙাইগাঁৱত গতিকে 62 বা 63 ইমান মান হ'ব পাৰে SC ৰ ক্ষেত্ৰত 58 59 আৰু ST প্লেনৰ ক্ষেত্ৰত 54 55 আৰু ST হিলৰ ক্ষেত্ৰত 51 প্লাছ হিলৰ মানুহ অকমান কম থাকে গতিকে ইয়াৰ কাট অফ অলপ কম যাব এইবাৰ চাও দৰঙতো কাট অফ হাই যোৱা দেখা যায় গতিকে 31টা পোষ্ট আছে 61 বা 62 হ'ব 24 পোষ্ট এতে হ'ব 59 হ'ব লাগে ঠিক তেনেদৰে SC ৰ ক্ষেত্ৰত 56 মান আহিব পাৰে আৰু ST প্লেনৰ ক্ষেত্ৰত আহিব 54 ST হিলৰ ক্ষেত্ৰত 51 প্লাছ হ'ব লাগে দৰঙৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ কিন্তু নকমিব কাৰণ পোষ্ট কম আছে আৰু মানুহ যথেষ্টখিনি বেছি এতিয়া আমি চাও ধুবুৰীত সকলোৰে চকু থাকে তথাপি এবাৰ বেলেগ ডিষ্ট্ৰিক্টত হয়তো ধুবুৰীত নাহিব গতিকে 76 পোষ্টৰ আনৰিজাৰ্ভ কেটেগৰীত 58ৰ পৰা 60ৰ ভিতৰত থাকিব লাগে ধুবুৰীত OBC ৰ ক্ষেত্ৰত পোষ্ট বহুত বেছি ইয়াতে গতিকে ইয়াত কাট অফ সিমানো নকমিব সকলোৱে হয়তো এটা অপশ্যন ৰাখিব পাৰে OBC ৰ ক্ষেত্ৰত গতিকে 58 বা 59 ইমানখিনি SC ৰ ক্ষেত্ৰত 53 আৰু ST প্লেনৰ যথেষ্টখিনি পোষ্ট গতিকে ইয়াত কমাৰ বহুত চান্স আছে আৰু ST হিলৰ ক্ষেত্ৰত আহিব পাৰে 50 51 এনেকুৱা এইবাৰ চাও আমি ধেমাজি জিলাৰ কাট অফ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 51টা পোষ্ট আছে গতিকে 61 মান আহিব পাৰে OBC ৰ ক্ষেত্ৰত পোষ্ট নাই গতিকে 62 63 ইমান মানে হৈ থাকিব SC ৰ ক্ষেত্ৰত আহিব লাগে 59 ST প্লেনৰ ইয়াতে পোষ্ট নাই আৰু ST হিলৰ 13টা পোষ্ট আছে গতিকে 52 53 ইমানখিনি যেনে ডিব্ৰুগড়ত চাও ডিব্ৰুগড়ত পোষ্ট আছে যথেষ্টখিনি
গতিকে ইয়াত 170টা পোষ্ট থাকিলে 58-58লৈকে আহিব লাগে। ঠিক তেনেদৰে OBCৰ 31টা পোষ্ট আছে, গতিকে ইয়াতে অকণমান 50-60ৰ তলত থাকিব যেন অনুমান কৰিব পাৰি OBCৰ ক্ষেত্ৰত। ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত 12টা পোষ্ট আছে, গতিকে 56 মান আহিব পাৰে। ST প্লেনৰ পোষ্ট নাই, আৰু ST হিলৰ 17 পোষ্ট 52 মান আহিব লাগে। এইবাৰ চাওঁ আমি গোৱালপাৰা জিলাৰ 62 পোষ্ট আছে, গতিকে 59 বা 60। OBCৰ আছে 24 পোষ্ট, গতিকে 59 মানে হ'ব, যিহেতু পোষ্ট কম। SC আছে 56 মান আহিব লাগে, আৰু ST হিলৰ 54 মান আহিব লাগে গোৱালপাৰা জিলাত। তাৰপিছতে আমি চাওঁ গোলাঘাট জিলাৰ আনৰিজাৰ্ভত 101 পোষ্ট, গতিকে 60 বা 60+ আনৰিজাৰ্ভ কেটেগৰীত। OBCৰ ক্ষেত্ৰত 26 পোষ্ট, গতিকে 59 মান যাব পাৰে। SCৰ পোষ্টটো যিহেতু কম, গতিকে অকণমান বাঢ়িব যেন লাগিছে ইয়াতে। আৰু ST হিলৰ ক্ষেত্ৰত ST হিলৰ মানুহ কম, গতিকে ইয়াতে 52 মান ধৰিব পাৰি।